Hello everyone, welcome back to Topic in News by Abid Siksa. আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে আমাৰ অসমৰ এছেম্বলি ইলেকশ্যনৰ প্ৰিপাৰেচন বহুত ধুমধামেৰে চলি আছে হয়নে সো আমাৰ ইলেকশ্যনৰ ডেটটো ইতিমধ্যে শিডিউল কৰা হৈছে এপ্ৰিল মাহৰ 9 তাৰিখে আমি 126টা কনষ্টিটুৱেন্সিৰ কাৰণে আমাৰ ৰিপ্ৰেজেন্টেটিভক বা আমাৰ প্ৰতিনিধি আমাক যোনে প্ৰতিনিধিত্ব কৰিব তেওঁলোকক আমি ইলেক্ট কৰিবলৈ গৈ আছো আৰু তাৰে ৰিজাল্ট আমি পাম মে মাহৰ 4 তাৰিখে So, আপোনালোকে being a responsible citizen আমাৰ countryৰ তো যেহেতু আমাক ভোট দিয়াৰ ৰাইট কনষ্টিটিউচনে দি থৈছে যে আমাৰ নিজৰ যোনজন প্ৰতিনিধি হ'ব সেই প্ৰতিনিধিক নিজৰ মতে চুজ কৰাৰ নিজৰ মতে ইলেক্ট কৰাৰ আমাক যি ৰাইট দিয়া আছে কনষ্টিটিউচনেল ৰাইট আপোনালোকে সেই ভোটিং ৰাইটটোৰ বেনিফিট উঠাওক আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ভোট দিবলৈ যাব দেন নিজৰ আপুনি যাক বিচাৰে যাক এজ এ প্ৰতিনিধি হিচাপে আপুনি বিচাৰে আপোনাৰ কনষ্টিটুৱেন্সিৰ পৰা তেওঁক ভোট দিবলৈ যাব বুলি আশা কৰিছো ঠিক আছে সো ইলেকশ্যনৰ মাজতে আমি শুনা পাওঁ যে বহুতৰ মাজত চৰ্চাত থকা বা আলোচনা কৰা দেখিবলৈ পাওঁ যে শুনিবলৈ পাওঁ যে মডেল কোড অফ কণ্ডাক্ট লাগিলে নেকি বা কেতিয়ালৈকে থাকিব এনেকুৱা ধৰণৰ বহুত আলোচনা আমি শুনিবলৈ পাওঁ কিন্তু হয়তো তাৰে বহুতৰ হয়তো এটা কনফিউজন আছে যে মডেল কোড অফ কণ্ডাক্টনো কি হয় সো এই যোনটো আমাৰ আজিৰ ভিডিঅ' এই ভিডিঅ'টোত আমি মডেল কোড অফ কণ্ডাক্ট কি হয় এইটো কাৰ কাৰণে লাগে এই মডেল কোড অফ কণ্ডাক্ট লগাৰ পিছত কি হয় বা কেতিয়ালৈকে লাগে এই সকলোবিলাক বস্তু আজি আমি সহজভাৱে আলোচনা কৰিম এই ভিডিঅ'টোত ঠিক আছে সো চাওঁ আহক আপোনাৰ মডেল কোড অফ কণ্ডাক্ট কি হয় দ্য মডেল কোড অফ কণ্ডাক্ট ইজ আ সেট অফ গাইডলাইনছ ইছুড বাই দ্য Election Commission of India to regulate the conduct of political parties and candidates during elections. Think of it as the rule book of fair play. Its primary goal is to ensure that the party in power does not use its official position to gain an unfair advantage and that the election remains free and fair. So, Model Code of Conduct ki hoy, eto eta set of guidelines hoy, eta guidelines hoy, kune issue kore Election Commission of India. Jehetu Election Commission of India hokolo bilak amar jiman election hoy India Lok Sabha, Rajya Sabha, e hokolo bilak electioner election regulate kore আৰু এই যেহেতু আমাৰ কিবা যদি ইলেকশ্যন হয় তাৰ সময়ত এই যোনটো গাইডলাইন যোনটো মডেল কোড অফ কণ্ডাক্ট বুলি আমি কওঁ সেইটো যেহেতু এটা গাইডলাইন হয় that is issued by the Election Commission of India to regulate the conduct of political parties and candidates during election. So, ইলেকশ্যনৰ সময়ত ইলেকশ্যন কমিশনে কেইটামান গাইডলাইনছ উলিয়াই দিয়ে কি কৰিব কাৰণে ৰেগুলেট কৰিব কাৰণে দ্য কণ্ডাক্ট অফ পলিটিকেল পাৰ্টিজ এণ্ড কেণ্ডিডেটছ বিলাকৰ ৰেগুলেট কৰিবৰ কাৰণে এটা গাইডলাইন ইছ্যু কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আৰু সেইটোকে আমি কি বুলি কওঁ মডেল কোড অফ কণ্ডাক্ট বুলি কওঁ সো আমি ভাবিব পাৰো যে ইয়াক এটা ৰুল বুক হিচাপে of fair play so its primary goal is to ensure that the party in power does not use its official position so here junto primary goal hetu hoise jate এই ৰুলটো থ্ৰু দি এই ৰুলটো যদি ইস্যু কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যে যোনটো পাৱাৰ যেহেতু আমি ইলেকশ্যনৰ সময়ত যোনটো পাৱাৰ পাৰ্টি পাৱাৰত থাকে তাৰ উপৰিও বেলেগ যোনবিলাক আৰু অপজিশ্যন বা বেলেগ ধৰণৰ দল থাকে আমাৰ ইলেকশ্যনত বহুত বেলেগ দল থাকে হয়নে এই সকলোবিলাক দলৰ উপৰিও যোনটো পাৱাৰ যোনটো পাৰ্টি পাৱাৰত আছে যাতে সেই পাৱাৰত থকা পাৰ্টিটোৱে নিজৰ যোনটো পাৱাৰ হয়নে সেই নিজৰ পজিশ্যন সেই অফিচিয়েল পজিশ্যনটো ইউজ কৰি পিনি তেওঁ নিজৰ এডভান্টেজ গেইন কৰিব নোৱাৰে আৰু তেওঁ এডভান্টেজ উঠাব নোৱাৰে ফাইদা উঠাব নোৱাৰে আৰু যদি ইলেকশ্যনটো কি কৰিব পাৰে ইলেকশ্যন ৰিমেইনছ ফ্ৰী এণ্ড ফেয়াৰ আৰু ইলেকশ্যন যোনটো হ'ব সেই ইলেকশ্যনটো যাতে ফ্ৰী এণ্ড ফেয়াৰ হয় মানে সকলোৰে লগত সমানভাৱে সকলো দলৰ পাৰ্টি কেণ্ডিডেটে যদি সমভাৱে বা ফেয়াৰ ইলেকশ্যন এটা পাব পাৰে বা ইলেকশ্যন কমিশনে যাতে ফ্ৰী এণ্ড ফেয়াৰ এটা ইলেকশ্যন কণ্ডাক্ট কৰিব পাৰে তাৰ কাৰণে এই যোনটো ৰুল বুক যোনটো গাইডলাইনছ সেই গাইডলাইনছটো ইছ্যু কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ঠিক আছে সো আপোনালোকে নিশ্চয় গম পালে যে মডেল কোড অফ কণ্ডাক্টনো কি হয় এটা গাইডলাইন হয় ইছ্যু কৰে কোনে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কণ্ডাক্ট মানে যোনবিলাক তাতে কাম হ'ব ইলেকশ্যনৰ সময়ত পাৰ্টিজ এণ্ড কেণ্ডিডেটছ বিলাকক ৰেগুলেট কৰিবলৈ সেইবিলাক যাতে ভালদৰে হ'ব পাৰে যিহেতু
বহুত কেইটা পাৰ্টি থাকে হয়নে সেই গোটেইকেইটা পাৰ্টিৰে আপোনাৰ এটা পাৰ্টি পাৱাৰত থাকে আৰু সেই এটা পাৰ্টিৰ হাতত বহুতখিনি পাৱাৰ থাকে সেইখিনি সময়ত যাতে তেওঁলোকে নিজৰ সেই পাৱাৰটো পজিশ্যনটোৰ ফাইদা উঠাই যাতে এডভান্টেজ ল'ব নোৱাৰে বাকী পাৰ্টিখিনিতকে যাতে আগত গুচি যাব নোৱাৰে কিবা কিবি এক্সট্ৰা কৰিব নোৱাৰে আৰু যাতে ইলেকশ্যনটো ফ্ৰী এণ্ড ফেয়াৰ পাতিব পাৰে তাৰ কাৰণে এই গাইডলাইনছটো ওলাই কোনে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আৰু যদি চাওঁ যে বৰ্তমান যেহেতু আমাৰ অসমত ইলেকশ্যন হ'বলৈ গৈ আছে এছেম্বলি ইলেকশ্যন চ' দ্য MCC অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট লাগি আছে অসমত ষ্ট্ৰিক্টলি ইন ইফেক্ট ৰাইট নাও হিয়াৰ আৰ দিছ কোৰ ৰুলছ চ' যিহেতু আমি গম পাওঁ যে ইলেকশ্যনৰ ডেট ঘোষণা কৰাৰ লগে লগে কেতিয়া লাগে মডেল কোড অফ কণ্ডাক্ট কোনদিনাখনৰ পৰা আৰম্ভ হয় যোনদিনাখন ইলেকশ্যন কমিশ্যনে ইলেকশ্যনৰ ডেট অৰ্থাৎ আমাৰ যিহেতু 9 তাৰিখে ইলেকশ্যন হ'ব হয়নে সেই 9 তাৰিখৰ দিনটো যোনদিনাখন ইলেকশ্যন কমিশ্যনে ঘোষণা কৰিছিলে সেই ঘোষণা কৰাৰ দিনটোৰ পৰাই ৰিজাল্ট যোনদিনাখন ভোট কাউণ্টিং হ'ব অৰ্থাৎ মে'ৰ 4 তাৰিখে সেই মে'ৰ 4 তাৰিখলৈকে আমাৰ যোনটো মডেল কোড অফ কণ্ডাক্ট হ'ব সেই মডেল কোড অফ কণ্ডাক্টৰ সেই প্ৰক্ৰিয়াটো চলি থাকিব মানে তেতিয়ালৈকে মডেল কোড অফ কণ্ডাক্ট লাগি থাকিব যদি চিম্পল ভাষাত ক'বলৈ যাওঁ চ' এই মডেল কোড অফ কণ্ডাক্ট লাগি থকা সময়খিনিত কি কৰিব নোৱাৰে ইয়াৰ গাইডলাইনছখিনি কি হয় ইয়াৰ ৰুলখিনি কি হয় এই ৰুল বুকখনত কি আছে এজন কেণ্ডিডেটে বা এটা পাৰ্টিয়ে সেই ডিউৰেশ্যনটোত সেই টাইম পিৰিয়ডটোত যোনটো সময়ত নেকি মডেল কোড অফ কণ্ডাক্ট লাগি থাকে তেতিয়া কি কৰিব নোৱাৰে বা কি কৰিব পাৰে সেয়া আমি চাম So general conduct আছে কি no hate speech. Parties cannot appeal to caste or communal feeling to secure votes. No personal attacks. Criticism of other parties must be limited to their policies and past record, not their private lives. Religious places, temples, mosques, and churches cannot be used as forums for election propaganda. So আমি যদি চাওঁ যে জেনাৰেল যোনবিলাক কণ্ডাক্ট আছে মডেল কোড অফ কণ্ডাক্টৰ যিকোনো পাৰ্টিয়ে কি কৰিব নোৱাৰে হেট স্পিচ হয়নে হেট স্পিচ ফেলাব নোৱাৰে আৰু কি কৰিব নোৱাৰে তেওঁলোকে appeal to caste or communal feelings to secure votes জাতি ধৰ্মক লৈ পিনি কোনো ধৰণৰ স্পিচ দিব নোৱাৰে বা জাতি ধৰ্মৰ নামত ভোট তেওঁলোকে বিচাৰিব নোৱাৰে ঠিক আছে কয় ন যে জাতি ধৰ্মক লৈ পিনি ভোট যদি যেনে ধৰক কোনোবা এটা জাতিক বা ধৰ্মক বেয়াকে কৈ পিনি নিজৰ ইলেকশ্যনত যে তেওঁলোকৰ পাৰ্টিক ভোট দিবলৈ তেওঁলোকে তেনেকুৱা ধৰণৰ হেট স্পিচ তেওঁলোকে পাব্লিকত দিব নোৱাৰে সেইটো এটা ইম্পৰ্টেণ্ট ৰুল হয় মডেল কোড অফ কণ্ডাক্টৰ দেন আমি যদি চাওঁ নো পাৰ্চনেল এটেক চ' পাৰ্চনেলি যিহেতু most of them কি হয় তেওঁলোকে ইলেকশ্যনত কি কৰে তেওঁলোকে ইলেকশ্যনত তেওঁলোকে কণ্টেষ্ট কৰে যিকোনো পাৰ্টিৰ পৰা চ' তেওঁলোকৰ কি হয় যোনবিলাক ইলেকশ্যনৰ কেম্পেইনিং হয় তেওঁলোকে যোনবিলাক স্পিচ দিয়ে সেই স্পিচবিলাকত যোনবিলাক তেওঁলোকৰ অপজিশ্যন পাৰ্টিজ থাকে চ' সেই পাৰ্টিজবিলাকৰ তেওঁলোকে যোনবিলাক নেগেটিভ পইণ্টছ থাকে সেইবিলাক নিশ্চয় মেনশ্যন কৰিব লাগিব চ' সেই প্ৰক্ৰিয়াটোত যাতে তেওঁলোকে কোনো কেণ্ডিডেটক তেওঁলোকৰ পাৰ্চনেল লাইফৰ যিকোনো কাৰ্যক লৈ এটেক কৰিব নোৱাৰে পাৰ্চনেলি এটেক কৰিব নোৱাৰে সেইটো এটা ৰুল বুকৰ ভিতৰৰ এটা ৰুল চ' ক্ৰিটিচিজম অফ আদাৰ parties must be limited to their policies and past record তেওঁলোকৰ যোনবিলাক পলিচিজ ভাল বেয়া পলিচিজ এণ্ড তেওঁলোকৰ যোনবিলাক past records সেইবিলাক লৈ পিনি তেওঁলোকে ক্ৰিটিচাইজ কৰিব পাৰে but not their private lives but তেওঁলোকৰ private lives তেওঁলোকে নিজৰ পাৰ্চনেল লাইফত কি কৰি আছে কি কৰি থকা নাই যোনটো নেকি পাব্লিকৰ লগত একো ৰিলেশ্যন নাই তেনেকুৱা ধৰণৰ প্ৰাইভেট লাইফৰ তেওঁলোকৰ যোনবিলাক তেওঁলোকৰ যোনটো প্ৰাইভেট লাইফছ আছে সেইটোক লৈ পিনি তেওঁলোকে একো ক্ৰিটিচাইজ কৰিব নোৱাৰে And religious places or kotha jodi sound temples, mosques and churches cannot be issued as forums for election propaganda. So kuno dhoroner temple, mosque ba church bilakok teluke ki koribo nware tate meeting patibo nware as a part of election campaign. So ekhini asle general conduct that is part of model code of conduct. Thik ase? Then aru jodi sound restrictions on the ruling government. যিহেতু ৰুলিং গভৰ্ণমেণ্টৰ যোনটোৰ পাৰ্টি পাৱাৰত আছে তেওঁলোকৰ বহুত কিছুমান এডভান্টেজেছ আছে তেওঁলোকৰ ওচৰত পাৱাৰ আছে সেইটো পজিশ্যনত তেওঁলোক আছে তেওঁলোক কিবা এটা যদি কৰোঁ বুলি ভাবে যিহেতু তেওঁলোকেই আমাৰ যোনবিলাক ৰুলছ বনায় গভৰ্ণমেণ্টৰ সেইখিনি বস্তু তেওঁলোকৰ মতে চলি থাকে চ' তেওঁলোকৰ হাতত বহুতখিনি এডভান্টেজেছ আছে যাতে মন গ'লে তেওঁলোকে হয়তো কৰিব পাৰে সেইটো কিন্তু যাতে ইলেকশ্যনৰ সময়ত just as a political party contesting in the election he as a one of them তেওঁলোকে যাতে কৰি হেতু হিচাপত
তাতে কন্টেষ্ট কৰে বা তেওঁলোকৰ যোনটো পজিশ্যন হেতুৰ যাতে একো এডভান্টেজ নুঠায় তাৰ কাৰণে কিছুমান ৰেষ্ট্ৰিকশ্যনছ লগাই দিয়া হয় ৰুলিং গভৰ্ণমেণ্টৰ ওপৰত সো এই ৰেষ্ট্ৰিকশ্যনছ খিনিনো কি হয় চাম once the MCC is announced the government is locked from taking certain actions so যেতিয়াই MCC অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট লাগু হৈ যায় তেতিয়া যোনটো গভৰ্ণমেণ্ট হেতু সময়ত চলি আছে যোনটো পাৰ্টিৰ গভৰ্ণমেণ্ট চলি আছে সেই গভৰ্ণমেণ্টৰ কামৰ ওপৰত একশ্যনৰ ওপৰত লক লাগি যায় অৰ্থাৎ তলা লাগি যায় মানে তেওঁলোকে আৰু সেই গভৰ্ণমেণ্ট হিচাপে সেই টাইম পিৰিয়ডত তেওঁলোকে একো কাম কৰিব নোৱাৰে ঠিক আছে যেহেতু কি হ'ব পাৰে ন যেন ধৰক গভৰ্ণমেণ্ট ইলেকশ্যনৰ আগে আগে তেওঁলোকে কৰিব পাৰে যে আমি বহুত স্কিমছ দিব পাৰে এটা বহুত ধৰণৰ নতুন নতুন তেওঁলোকে কিবা কিবি উলিয়াই দিব পাৰে স্কিমছ এণ্ড তেওঁলোকে এনাউন্সমেণ্টছ কৰিব পাৰে যাৰ ফলত নেকি কি হয় আমাৰ বহুত এনেকুৱা থাকে কি হয়তো পাব্লিক এনেকুৱা হ'ব পাৰে যে ইলেকশ্যনৰ ওচৰত আমি এনেকুৱা হয় ন বস্তু এটা যেতিয়া আমি পাওঁ কিবা ভাল বস্তু এটা পাওঁ খুব কম দিনৰ বহুত সেই সময়খিনিত আমি বহুত ফূৰ্তিত থাকো চ' সেইটো আমাৰ ইম'চনৰ লগত বহুত হয়তো ৰিলেশ্যন থাকে চ' কি হ'ব পাৰে মানুহ অলপ ইম'চনত আহি পিনি কি হ'ব পাৰে সেই ইলেকশ্যনৰ টাইমত যদি তেনেকুৱা ধৰণৰ স্কিমছ বা তেনেকুৱা ধৰণৰ যদি ভাল কিবা পায় তেওঁলোকে সেই পাৰ্টিটোকে ভোট দিবলৈ যাব পাৰে তো সেই বস্তুটো বাকী যোনবিলাক পাৰ্টিজ আছে তেওঁলোকৰ লগত অলপ নাইনচাফি হৈ যাব চ' ইলেকশ্যন কমিশ্যনে কি কৰে যে যাতে ৰুলিং গভৰ্ণমেণ্টে তেনেকুৱা ধৰণৰ কোনো কাম কৰিব নোৱাৰে গভৰ্ণমেণ্টৰ ফালৰ পৰা মানে গভৰ্ণমেণ্টৰ পইচা ইউজ কৰি সেইটোত তেওঁলোকে কি কৰে তলা লগাই দিয়ে so no new schemes they cannot announce new projects welfare schemes and financial grants like a new phases of Arunodaya or Bridge Foundation so কোনো ধৰণৰ নতুন স্কিম কোনো ধৰণৰ ফাইনেন্সিয়েল গ্ৰান্টস প্ৰজেক্টছ তেওঁলোকে এনাউন্স কৰিব নোৱাৰে যেতিয়া মডেল কোড অফ কণ্ডাক্ট লাগি থাকে যেনে ধৰক নতুন নতুন আঁচনি অৰুণোদয়ৰ দৰে আঁচনি বা বেলেগ বেলেগ আৰু তেনেকুৱা ধৰণৰ আঁচনি আৰু নতুনকে সেই টাইম পিৰিয়ডটোত উলিয়াব নোৱাৰে No official machinery for campaigning. So ministers cannot use government vehicles, aircraft and personnel for election work. So যোনবিলাক government machineries আছে like government vehicles and aircraft আৰু personnel যোনবিলাক government officials আছে তেওঁলোকক ইলেকশ্যনৰ কামৰ কাৰণে তেওঁলোকৰ পাৰ্টিৰ কামৰ কাৰণে কি কৰিব নোৱাৰে ইউজ কৰিব নোৱাৰে ইলেকশ্যনৰ কামৰ কাৰণে তেওঁলোকক ইউজ কৰিব নোৱাৰে যিকোনো পাৰ্টি বা ৰুলিং গভৰ্ণমেণ্টে and no ad spend. The government cannot use public money to issue advertisements in newspapers or TV highlighting their achievements. And government public money যেহেতু পাব্লিক মানি গভৰ্ণমেণ্টৰ একাউণ্টতে থাকে হয়নে চ' পাব্লিক মানি ইউজ কৰিব নোৱাৰে এডভাৰটাইজ দিবৰ কাৰণে ইন নিউজ পেপাৰ বা টিভিত তেওঁলোকৰ কিহৰ কাৰণে এচিভমেণ্টৰ কাৰণে হাইলাইটিং দেয়াৰ এচিভমেণ্ট তেওঁলোকৰ এচিভমেণ্টক হাইলাইট কৰি পিনি কোনো ধৰণৰ এড তেওঁলোকে নিউজ পেপাৰত হওক বা টিভিত পাব্লিছ কৰিব নোৱাৰে এইখিনি টাইমত ঠিক আছে চ' এইখিনি আছিলে ৰেষ্ট্ৰিকশ্যনছ অন দ্য ৰুলিং গভৰ্ণমেণ্ট and meetings and processions so prior permission parties must inform the local police of the venue and time of any proposed meetings so that security and traffic can be managed so no clashes if two rival parties plan a procession on the same road they must coordinate to ensure they don't clash so যিকোনো ধৰণৰ মিটিং বা প্ৰচেছন হ'বলৈ হ'লে তো আগতীয়াকৈ জনাব লাগিব যোনটো লোকেল পুলিচ ষ্টেচন হয় বা সেইখিনিৰ কাৰণে যিহেতু কি হয় লোকেল পুলিচ অফ দ্য ভেনিউ যোনটো ভেনিউ তেওঁলোকে সেই মিটিং বা প্ৰচেছনটো কৰিব সেই ভেনিউটোৰ লোকেল পুলিচক জনাব লাগিব যিহেতু কিয়নো যদি সেই কথাটো আগতীয়াকৈ গম নাপায় কি হ'ব পাৰে চ' আপোনাৰ বহুত ট্ৰাফিক ৰিলেটেড ইছ্যুজ আহিব পাৰে হয়নে চিকিউৰ ৰিলেটেড ইছ্যুজো আহিব পাৰে চ' টাইম অফ এনি প্ৰপ'জ মিটিং চ' দ্য চিকিউৰিটি এণ্ড ট্ৰাফিক কেন বি মেনেজ সেই মিটিঙৰ সময়ত যাতে চিকিউৰিটি আৰু ট্ৰাফিকটো যাতে ভালদৰে মেনেজ কৰিব পাৰে আগতীয়াকৈ যাতে প্লেন কৰিব পাৰে লোকেল পুলিচে চ' সেইখিনি চাবৰ কাৰণে আগতীয়াকৈ যাতে ইনফৰ্ম কৰা হয় সেইটো মেণ্ডেট কৰি দিয়া হৈছে থ্ৰু MCC Election Commission of India if two rival parties plan a procession on the same road so যেহেতু আগতীয়াকৈ যদি নজনাও ইটো পাৰ্টিও গম নাপাব সেইটো পাৰ্টিও গম নাপাব দুটা পাৰ্টিয়ে যদি সেম ৰাস্তাত সেম ৰোডত সেম ভেনিউত যদি প্ৰচেছন বা মিটিং ৰাখি দিয়ে তেতিয়া কি হ'ব সেইটোতো মিটিং এখন হৈ নাযায় বা প্ৰচেছন হৈ নাথাকে আৰু হয়নে চ' সেই বস্তুটোক যাতে দে মাষ্ট কোঅৰ্ডিনেট টু এনচিয়ৰ দে ডু নট ক্লেছ যাতে কোনো ধৰণৰ ক্লেছেছ নাহে সেইটো সময়ত ক্লেছটো নাহিবৰ কাৰণে লোকেল পুলিচে কি কৰিব সেই
ভালদৰে যাতে কোঅৰ্ডিনেট হয় বা কোঅৰ্ডিনেশ্যনটো যাতে ভালদৰে হয় দুয়োটা পাৰ্টিৰে সেই লৈ পিনি আগতীয়াকৈ তেওঁলোকে প্লেনিং কৰিব পাৰিব যাৰ কাৰণে নেকি তেওঁলোকে MCC থ্ৰু দি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া মেণ্ডেট কৰি দিছে যে আগতীয়াকৈ সেই ভেন্যু আৰু টাইম কি কৰিব লাগিব লোকেল পুলিচক ইনফৰ্ম কৰিব লাগিব ওকে সো পলিং দি ৰুলস ঠিক আছে আমি গম পালো যে এইখিনি বস্তু কি আগত কি কৰিব নালাগে সো ফাইনেলি পলিং ডেলৈকে আহি পেলাই যোনদিনাখন মানুহে নিজৰ ভোট দিব হয় না সেই ভোট দিয়াৰ দিনাখন কি কৰিব পাৰে পলিটিকেল পাৰ্টিজ সকলে নো কেম্পেইনিং নিয়াৰ বুথছ সো যোনবিলাক বুথছ থাকিব য'ত আমি ভোট দিবলৈ যাওঁ সেই বুথছ বিলাকৰ ওচৰত কোনো ধৰণৰ পোষ্টাৰ কোনো ধৰণৰ কেনভাছিং অৰ 100 মিটাৰ্ছৰ ভিতৰত কি কৰিব নোৱাৰে পুলিং ষ্টেচনৰ 100 মিটাৰ্ছৰ ওচৰে পাজৰে কোনো ধৰণৰ কেম্পেইনিং বা কোনো ধৰণৰ পোষ্টাৰ তেনেকুৱা জাতীয় বস্তু লগাব নোৱাৰে অৰ্থাৎ আমি সিম্পল ভাষাত ক'বলৈ গ'লে কোনো পলিটিকেল পাৰ্টিয়ে 100 মিটাৰ ওচৰ পুলিং ষ্টেচনৰ বা বুথৰ আশে পাশে অৰ্থাৎ 100 মিটাৰৰ ভিতৰত কেম্পেইনিং তেওঁলোকে কৰিব নোৱাৰে Identity checks. Only authorized party workers with simple identity slips. No symbol can be near the booths. So only authorized party workers bilake ki koribo pare with their simple identity slip ki koribo pare can be near the booths. The liquor ban, sale and distribution of liquor are strictly prohibited during 48 hours leading up to the poll. সো 48 ঘণ্টাৰ ভোট দিয়াৰ যোনদিনাখন ভোট হ'ব মানে সেই দিনাখনৰ পৰা প্ৰায় 48 ঘণ্টা আগৰ পৰা যোনবিলাক হুৰা বিক্ৰী বেন থাকিব ঠিক আছে সেল এণ্ড ডিষ্ট্ৰিবিউচন অফ লিকৰ আৰ ষ্ট্ৰিক্টলি প্ৰহিবিটেড ডিউৰিং 48 আৱাৰ্ছ লিডিং টু দা পোল যেহেতু কোৱা যায় যে ইলেকশ্যনৰ আশে পাশে এনেকুৱা ধৰণৰ বহুত মানুহৰ মাজত হুৰাক লৈ এইবিলাক চলে সো মানুহে সেই বস্তুটো বন্ধ কৰিবৰ কাৰণে কি কৰা যায় যোনটো লিকৰ সেল বা ডিস্ট্ৰিবিউশন আছে হেতু 48 আৱাৰ্ছৰ কাৰণে কি কৰা হয় বন্ধ কৰি দিয়া হয় বেন কৰি দিয়া হয় Okay, so when does it end? So, ketia hek hoy ei junto model code of conduct. So, MCC stays in force from the date the election schedule is announced until the results are officially declared. So, jundinakhon election date schedule kora hoy hei dinakhonor pora thori jundinakhon electioner result ulabo hei dinakhonoleke model code of conduct lagi thakibo. And for the 2026 Assam election, it will remain active until the counting process is complete and the final winners are certified. So, ekhini kotha ami monot rakhibo lagibo. Thik ase? Then, ami eta notice about any candidate or party found violating these rules can be barred from campaigning or in severe cases, their candidacy can be cancelled. So, jikono candidate jodi ei jonkhini model code of conduct dia jonkhini rules ase, he rules khini jodi manibole oparok hoy ba jodi তেওঁলোকে ফেইল হয় তেতিয়া কি হ'ব তেওঁলোকৰ যোনটো তেওঁলোকে নিজৰ ইলেকশ্যনৰ কাৰণে যোনটো কেম্পেইনিং হ'ব সেই কেম্পেইনিংটো তেওঁলোকে কৰিব নোৱাৰে তাৰ উপৰিও যদি সিভিয়াৰলি যদি তেওঁলোকে সেই ৰুল হেকিটা যদি তেওঁলোকে ব্ৰেক কৰে দেন কি হ'ব দেয়াৰ ক্যান্ডিডেসি ক্যান বি কেনসেল তেওঁলোকৰ যোনটো ক্যান্ডিডেসি পাৰ্টিত্ব সেই পাৰ্টিত্বটো কেনসেল হৈ যাব পাৰে সো এইখিনি আসলে মডেল কোড অফ কন্ডাক্টৰ ওপৰত সো আশা কৰো আপোনালোকে এটো বুজি পালে হয় না কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়ালৈকে শেষ হ'ব যোনদিনাখন আপোনাৰ পোলিং ডেট এনাউন্সড হ'ব সেই দিনাখনৰ পৰা আপোনাৰ ৰিজাল্ট দিয়া দিনাখনলৈকে আমাৰ মডেল কোড অফ কন্ডাক্ট লাগি থাকিব মডেল কোড অফ কন্ডাক্ট কি হয় বুলি ক'লে এটো এটা ৰুলস হয় গাইডলাইনস হয় ইস্যুড বাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া টু কন্ডাক্ট দা ইলেকশ্যন কাৰ কাৰণে হয় এটো পলিটিকেল পাৰ্টিজ এণ্ড ক্যান্ডিডেটস বিলাকৰ কাৰণে ইলেকশ্যনৰ সময়ত এই টাইম পিৰিয়ডটোত এটো গাইডলাইনস ইস্যু কৰা হয় কি কৰিব কাৰণে টু কন্ডাক্ট দা ইলেকশ্যন ইন আ ফ্ৰী এণ্ড ফেয়াৰ মেনাৰ সো বুজি পালে আপোনালোকে সো গাইডলাইনস খিনি কি আছিল এইখিনি আমি আলোচনা কৰিলো ঠিক আছে বা এজ আ পাৰ্টি তেওঁলোকে কি কৰিব পাৰে আৰু এজ আ ক্যান্ডিডেট তেওঁলোকে কি কৰিব পাৰে আৰু নোৱাৰে সো এইখিনি জেনাৰেল কন্ডাক্ট খিনি আপোনালোকে গম পাইছে নো হেট স্পিচ কোনো ধৰণৰ ৰিলিজন বা ধৰ্ম বা জাতিক লৈ তেওঁলোকে কোনো স্পিচ লৈ পিনি তেওঁলোকে নিজৰ ভোটৰ কাৰণে তেওঁলোকে খুজিব নোৱাৰে এণ্ড নো পাৰ্সোনাল এটেক কোনো ধৰণৰ পাৰ্সোনাল লাইফক লৈ তেওঁলোকৰ পাৰ্সোনাল লাইফত যত নেকি কোনো পাব্লিকৰ ৰিলেশন নাই তেনেকুৱা ধৰণৰ তেওঁলোকে এটেক কৰিব নোৱাৰে ৰিলিজিয়াছ প্লেसेस টেম্পল মস্ক বা চাৰ্চৰ দৰে জেগাত তেওঁলোকে কি কৰিব নোৱাৰে কেম্পেইনিং কৰিব নোৱাৰে বা মিটিং ৰাখিব নোৱাৰে
সো এইখিনি আছিলে মডেল কোড অফ কণ্ডাক্ট। সো আপোনালোকে জনাব কমেণ্ট বক্সত যে আপোনালোকে এতিয়া যিমান গম পালে মডেল কোড অফ কণ্ডাক্টৰ বিষয়ে, এই মডেল কোড অফ কণ্ডাক্টটো ভালদৰে চলি আছে নে নাই আপোনাৰ জেগাত, আপোনাৰ কনষ্টিটুৱেঞ্চিত। যিহেতু আপোনালোকে দেখা পাই থাকে যে কেম্পেইনিং হৈ থাকে, পলিটিকেল যোনবিলাক পাৰ্টিজ আছে, যোনবিলাক কেণ্ডিডেট আছে, সকলোবিলাকে আপোনালোকৰ তাতো হয়তো কেম্পেইনিং কৰিব আহিছে। চ' এই যোনটো মডেল কোড অফ কণ্ডাক্ট ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই জাৰি কৰিছে বা ইছ্যু কৰিছে, সেইখিনি বস্তু ভালদৰে চলি আছে নাই, আপোনালোকৰ তাতো ভালদৰে মানি আছে নাই, সেইখিনি বস্তু আপোনালোকে কমেণ্ট বক্সত জনাব, ঠিক আছে। চ' যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, আৰু আগলৈ এনেকুৱা ধৰণৰ টপিকবিলাক আৰু পাই থাকিবলৈ আমাৰ যোনটো চেনেল, এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে, ঠিক আছে। আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম আৰু এটা ইণ্টাৰেষ্টিং টপিকৰ সৈতে। থেংক ইউ এভৰিৱান।